এনা আয়াৰু বেছি দিন পালেহি কলি দিন না আয়াৰু বেছি দিন পালেহি কলি দিন আমাৰ কি গতি হ'বই লগৰীয়া আমাৰ কি গতি হ'ব। নমস্কাৰ, মই বশিষ্ঠদেৱ ফুকন আৰু আপোনালোকে চাই আছে NKTV+। প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয়কৈ জানে যে এই ডিচেম্বৰ মাহটো আগৰ যদি আমি পিছলৈ যদি ঘূৰি চাওঁ তেনেহ'লে দেখিম ডিচেম্বৰ মাহটো আচলতে বিশেষকৈ যিসমূহ অসমীয়া অডিঅ' কেছেট ওলায় সেইসমূহৰ বিহুৰ যিবোৰ আচলতে ওলায় বিশেষভাৱে সেই গীতসমূহৰ কাৰণে মানুহ অধীৰ আগ্ৰহেৰে ৰৈ থাকে। আৰু এই ডিচেম্বৰ মাহটোতেই অসমৰ শ্ৰেষ্ঠ যিসমূহ এলবাম সেই এলবামসমূহ ৰিলিজ হয় বা ৰাইজৰ মাজলৈ আহে আৰু সেই প্ৰিয় আপোনালোকৰ বিহু গীতসমূহ আপোনালোকে শুনিবলৈ পায়। যদিও আজিৰ তাৰিখত সেই সময় নাই, কিন্তু সেই স্মৃতি আজিৰ তাৰিখতো আছে। মই এইটো কাৰণে কথাটো কৈছোঁ যে ৰাংঢালী আপোনালোকে নিশ্চয়কৈ জানে, কৃষ্ণমণি চুতীয়া আৰু ৰাংঢালী এটা মুদ্ৰাৰ ইপিঠি যেন সিপিঠি। বিশেষকৈ কৃষ্ণমণি চুতীয়া মানে ৰাংঢালী, ৰাংঢালী মানে কৃষ্ণমণি চুতীয়া। সেই আজিৰ পৰা প্ৰায় 25 বছৰ পূৰ্বেই জন্ম দিছিলে ৰাংঢালী। আৰু সেই ৰাংঢালীৰ জৰিয়তে অসমৰ মানুহৰ মাজত তেওঁ কেনেদৰে আচলতে সোমাই পৰিছিল সেই কথাটো সকলো জানে বা নতুন প্ৰজন্মই হয়তো শেহতীয়াকৈ হয়তো গম পাব পাৰে। কিন্তু যিসকলে সেই সময়ৰ পৰা শুনিছে নিশ্চয়কৈ নষ্টালজিক হৈ উঠিব সেই কথাবোৰ। তাৰ মাজতে এটা অতি ভাল লগা খবৰ আছে। এই ডিচেম্বৰ মাহটোতেই অৰ্থাৎ আজিৰ দিনটোতেই কৃষ্ণমণি চুতীয়াই তেখেতে বিশেষকৈ যিটো ৰাংঢালী সেই প্ৰতি বছৰে, যদিও বা আগৰ দৰে নাই, তথাপি প্ৰত্যেক বছৰে তেওঁ সেই ৰাংঢালী গীত উপহাৰ দিবলৈ চেষ্টা কৰিছে। আৰু তাৰেই অংশ হিচাপে এইবাৰো তেওঁৰ অতি জনপ্ৰিয়, তেওঁৰ জৰিয়তে আচলতে অসমৰ মানুহে শুনিবলৈ পাইছিল বুলি বিশেষকৈ মোৰ নিচিনা মানুহে মই বিশ্বাস কৰোঁ বা মোৰ দৰে বহুজনে জানে যে সেইকেইদিন বিহু নামৰ এটা বিহু, বিশেষ বিহু, এইযোৰ শদিয়াৰ ফালে পোৱা এটা বিশেষ বিহু। সেই বিহুটো আজি তেওঁ ৰাংঢালীৰ 25 বৰ্ষৰ উপলক্ষে তেওঁ আজি ৰাইজৰ মাজলৈ উপহাৰ দিছে। মই কৃষ্ণদা আছে, কৃষ্ণমণি চুতীয়া দা আছে, তেওঁৰ লগত কথা পাতিম। কিন্তু তাৰ পূৰ্বে মই আপোনালোকক দেখুৱাই ল'ব খুজিছোঁ কিছু সময় পূৰ্বে সেই গীতটো মুকলি কৰা হ'ল। সেই কথাখিনি আপোনালোকে এবাৰ চাই লওক। চোৱাৰ পাছতেই মই কৃষ্ণদাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এটা খুব ভাল লগা এটা ক্ষণ। কৃষ্ণদা, মই আহিছোঁ আপোনাৰ ওচৰলৈ। কথাটো হ'ল অতি ভাল লগা কথা। ৰাংঢালী বুলি ক'বলৈ আৰু ক'বলৈ বাকী নাই। আৰু কৃষ্ণমণি চুতীয়া, মই ক'লোৱেই কৃষ্ণমণি চুতীয়া আৰু ৰাংঢালী এটা মুদ্ৰা ইপিঠি যেন সিপিঠি। আজিৰ দিনটো অতি ভাল লগা কথা। মই যদিও পুৰণি কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰিলোঁ, তাৰ মাজতে আপুনি ৰাংঢালী 25 বৰ্ষ উপলক্ষে, গৌৰৱোজ্জ্বল 25 বৰ্ষ উপলক্ষে আপুনি এটা হেকেটি বিহু, মাজতে আপুনি যদিও বা ৰাংঢালীত সংযোজন কৰিছিল, কিন্তু এইবাৰ অলপ কথাটো অকণমান বেলেগ হৈছে। অকণমান কথাটো কৈ দিলে ভাল লাগিব। মানে হিকটি আৰু হেকটি দুটা শব্দই প্ৰয়োগ কৰিব পাৰে, আৰু সেইটোৰ অৰ্থটোৱে হৈছে ডিঙিৰ পৰা ওলোৱা এটা তীক্ষ্ণ শব্দ বা উচ্চাংগ শব্দ, যিটো ব্যৱহাৰ কৰি আমি বিহুনাম ফাঁকি এইবাৰ গাবলৈ চেষ্টা কৰিছোঁ। আৰু এই বিহুনাম ফাঁকি লৈ অহা মানুহটোৱে হৈছিলে ৰাজীৱ হদিয়া 2011 চনত। ৰাজীৱ হদিয়া নাছিল, তেতিয়া ৰাজীৱ গগৈ আছিলে। কোনোবা এটা মানে হিতৰ কোনোবা এটা পুৱা ৰাজীৱ হদিয়া আহি মোৰ ঘৰত আহিছিলে। ককায়ো মানে শদিয়া অঞ্চলৰ এটা খুব জনপ্ৰিয় বিহুনাম লৈ আহিছোঁ। তেতিয়া মই বোলো গাচোন। সি তেতিয়া যেনেকৈ গাইছে, তাৰমানে মই শিকিবলৈ বহুত টাইম লাগিলে। গতিকে ৰাজীৱৰ সেই সৃষ্টিৰাজিক এই 25 বৰ্ষত যোৱা মাঘ বিহুৰ পৰা এই মাঘ বিহুলৈকে আমাৰ যিহেতু 25 বছৰীয়া যাত্ৰা চলি আছে, তো যোৱা বছৰে আমি এই গীতটি কৰাৰ কথা আছিলে বিহুনাম ফাঁকি। যোৱাবাৰ বিহুনাম ফাঁকি ৰিলিজ হোৱাৰ আগে আগে ৰাজীৱ হদিয়াই আমালৈ তেওঁৰ ভিডিঅ' বাৰ্তাও পঠিয়ালে, শুভেচ্ছামূলক বাৰ্তাও। সেইটো আজি মই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছোঁ। গানটো ৰিলিজ হ'বলৈ প্ৰায় 5 দিনমান থাকোঁতেই ৰাজীৱ আমাৰ মাজৰ পৰা হঠাৎ হেৰাই গ'ল, হঠাৎ নোহোৱা হৈ গ'ল। গতিকে আমাৰ গোটেই ৰাংঢালী পৰিয়াল সাংঘাতিকভাৱে ভাগি পৰিলে, যাৰ ফলত গানটোৱে 1 বছৰ বিহুনাম ফাঁকি ষ্টুডিঅ' অডিঅ' হলিকৰ মজিয়াত পৰি থাকিলে। তো এইবাৰ আমি চিন্তা কৰিছোঁ যে ৰাজীৱৰ সেই সৃষ্টিখিনিক নতুন ৰূপ দি ৰূপম চুতীয়াই বৰ ধুনীয়াকৈ সজাই পৰাই আমি এইবাৰ অসমীয়া ৰাইজলৈ আগবঢ়াইছোঁ ৰাজীৱ হদিয়াৰ সোঁৱৰণিত।
কাৰণ সেই ৰাজীৱ গগৈ ৰাজীৱ শদিয়া ৰাংঢালীৰ জৰিয়তেই হৈছিলে গতিকে সেই কুণ্ডিল আৰু কলীয়া নদী দুখন য'ত লগ লাগিছে কুণ্ডিলত সেই তাৰ পৰাই তাৰ কাষতেই টুপচিঙা গাঁও ৰাজীৱৰ গাঁওখন মোৰ তাৰমানে গান বিহুনাম ফাঁকি গাই থাকিলে যেন ৰাজীৱেই গাই আছে এনেকুৱা এটা অনুভৱ হয় তাৰমানে বৰ অনুভৱী এটা বিহুনাম এতিয়া বৰ্তমানত তাৰমানে ৰাজীৱৰ অবৰ্তমানত বিহুনাম ফাঁকিয়ে বৰ প্ৰাসংগিক হৈ গৈছে আৰু এই বিহুনাম ফাঁকি 4টা ভাগত বিভক্ত হৈছে প্ৰথম ভাগী বিহুনামত আছে যে কেনেকৈ ভীষ্মক ৰজাৰ জীয়াৰীক শ্ৰীকৃষ্ণই আহি হৰণ কৰি লৈ গৈছিল নেক্সট ষ্টেণ্ডাৰ্ড আছে কেনেকৈ ভয় শংকা আছে যে কিবা কাৰণে যদি কলিকালত কি হ'ব পাৰে কলা কাউৰীও বগা হ'ব পাৰে বগা বগলীও কলা হ'ব পাৰে শিয়ালে দিনতে চিঞৰিব পাৰে য'ত মণিৰাম দেৱানৰ ফাঁচীৰ আগমুহূৰ্তত শিয়ালে ফেউৰা চিঞৰিছিলে বুলি তো এইবিলাক এটা শংকা আছে তাৰ মাজতে দুদান্ত প্ৰেম আছে আৰু যৌৱন আছে বিহুনাম ফাঁকিত গতিকে মই বিহুনাম ফাঁকি শুনিম মই যিহেতু শুনিবই লাগিব আৰু ৰাইজক শুনাবই লাগিব আৰু ৰাইজেও শুনিব ক'ত পাব কৃষ্ণদাই ক'ব তাৰ মাজতে কৈছোঁ মই পুনৰবাৰ কৈছোঁ যে ৰাজীৱ শদিয়া যাৰ স্মৃতিত কৃষ্ণদাই গোটেই কথাখিনি ক'লে 2011 চনত ৰাজীৱ গগৈ হৈ আহিছিল পৰৱৰ্তী পৰ্যায়ত ৰাজীৱ শদিয়া হ'ল আৰু তেওঁৱেই প্ৰথম হেকেটি বিহু কৃষ্ণদাক লৈ আহিছিল গতিকে সঁচাকৈ বৰ কথাবোৰ দুখ লগা তাৰ মাজতো কৃষ্ণদাই বিশেষকৈ তেওঁক স্মৰণ কৰাৰ কাৰণে যিটো প্ৰয়াস কৰিছে সঁচাকৈ শলাগিব লগা মই অকণমান এই যিহেতু আপোনাৰ কুনিল নদী পাৰৰ এই কথাষাৰ অকণমান কৈ পিনে অকণমান যদি গীতটো গুণগুণাই দিয়ে আজি ৰাতিপুৱাই মই কালিৰ পৰা মানে বৰ মিছ কৰিছোঁ ৰাজীৱক আজি ৰাতিপুৱা সেইকাৰণে মই নিজৰ পেজতে মই লিখিছোঁ গোটেই কথাখিনি 2011-12 চনৰ পৰা গানটো আৰম্ভ হৈছে তাত টুপচিঙা গাঁৱৰ পৰাই এই কুণ্ডিল নৈ কলীয়া এই আপোন মোৰ শদিয়া ঐ ভীষ্মক ৰজাৰে ঠাই ঐ ভীষ্ম আছে কেঁচাই খাতি থান স্বয়ং শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি ঐ ৰাখিলে প্ৰেমৰে তাৰপিছত যিটো হিকতি বিহু এই হিকতি বিহুটো অকণমান যদি আমি শুনিবলৈ পাওঁ তাৰপিছত আছে শংকা ভয় আৰু শংকা নাই আৰু বেছি দিন পালেহি কলি দিন নাই আৰু বেছি দিন পালেহি কলি দিন আমাৰ কি গতি হ'ব লগৰীয়া আমাৰ কি গতি হ'ব কি সাংঘাতিক ধুনীয়া আপোনালোকে নিশ্চয়কৈ কৃষ্ণদা আগতেও যিহেতু 2011 নে 12 আমি ইয়াৰ কিয়দাংশ আমি ৰাংঢালীত ৰাইজৰ মাজলৈ ছবিখনত আমি প্ৰয়োগ কৰিছিলোঁ তো এইবাৰ গোটেই সম্পূৰ্ণ গোটেই ছবিটোৱে এইবাৰ পাব যিহেতু 18 তাৰিখৰ পৰা আমাৰ চিত্ৰগ্ৰহণ আৰম্ভ হ'ব আমি তাতেই গোটেই বস্তুখিনিক আমি উপস্থাপন কৰিব বিচাৰিছোঁ তাতে এটা ফকৰা যোজনা আছে কয় যে আগৰ দিনত ভাদ মাহত কলি গৰু জগিলে অমংগলে দেখা দিয়ে বুলি কয় আৰু তেতিয়া বুঢ়াসকলে কয় যে ভাদ মাহত কলি গৰু জগিলে ব্ৰাহ্মণক দান দিব লাগে তো এই গোটেই ফকৰা যোজনা ফাঁকিৰ পৰাই বিহুনাম ফাঁকি আৰম্ভ হৈছে আৰু যিহেতু আপুনি ক'লে চিত্ৰগ্ৰহণৰ কথাটো তাৰমানে গোটেই গীতটোৰ চিত্ৰায়ন হ'ব নে আগৰ দৰে কিবা বেলেগ কিবা কাহিনী থাকিব গীতটো চিত্ৰায়ন হ'ব গীতৰ মাধ্যমেৰেই গোটেই বস্তুখিনি প্ৰকাশ কৰিব বিচাৰিছোঁ গানটোৱে যেনেকুৱা বিহুনাম ফাঁকিয়ে যি কথা কৈ আছে সেইখিনিকে আমি চিত্ৰগ্ৰহণৰ জৰিয়তে মানুহক দিব বিচাৰিম আৰু আমাৰ বিমল বৰাৰ পৰিচালনাত 18 তাৰিখৰ পৰা আমাৰ চিত্ৰগ্ৰহণ আৰম্ভ হ'ব আৰু অভিনয় কোনে কোনে কৰিব আজি আমি প্ৰকাশ নকৰোঁ তাৰ মাজতে বিশেষকৈ গানটো এতিয়া যিটো আজি তাৰিখত ৰাইজৰ কাৰণে মুকলি হ'ল গীতটো ক'ত ক'ত পাব অকণমান কৈ দিলে আজিকালিতো মাধ্যম এটাই হৈছে নিজৰ নিজৰ ইউটিউব চেনেলৰ জৰিয়তে মোৰো ঠিক তেনেদৰে আগৰ দিনত গান ৰিলিজ মানেই 1 ঘণ্টাত গোটেই অসমত বিয়পি পৰে গোটেই কলিয়াবৰ জখলাবন্ধা লখিমপুৰ ধেমাজিৰ পৰা আৰম্ভ কৰি একে ঘণ্টাতে কিন্তু এতিয়া আমাৰ মাধ্যমো নাই গানৰ পৰা ইনকামো নাই গান গাই মানুহ চলিবও নোৱাৰে এতিয়া
গতিকে যিসকল কণ্ঠশিল্পীয়ে পাৰফৰ্ম কৰি আছে ষ্টেজত তেওঁলোকেহে এতিয়া বৰ্তমান গানৰ ধাৰাটো অব্যাহত ৰাখিছে সেই গান গোৱাৰ পইচাৰে। গতিকে সেইকাৰণে মোৰ নিজৰ এটা ইউটিউব চেনেল আছে কৃষ্ণমণি চুতীয়া অফিচিয়েল বুলি। তাতে আমি গানটো 4 বজাত আপলোড কৰিছোঁ, প্ৰায় 1 ঘণ্টা হৈ গ'ল এতিয়া। আৰু ৰাইজৰ যিখিনি মেছেজ আমালৈ খুব সুন্দৰ মেছেজ। গতিকে সকলোৱে শুনক বিহুনাম ফাঁকি আৰু আমাক কওক যে ভাল হৈছে বেয়া হৈছে, এইটো ক'লে ভাল লাগিব। আৰু যদি বিহুনাম ফাঁকিয়ে বহল প্ৰসাৰ পায়, ৰাইজৰ মাজলৈ যদি অসমৰ ৰাইজে লৈ যায়, বুকুৰ মাজত যদি ৰাখে, নিশ্চয় ভাবিম যে ৰাজীৱ হদিয়াৰ আত্মাই চিৰশান্তি পায়। নিশ্চয় এইটো অতি গুৰুত্বপূৰ্ণ কথা। আৰু কৃষ্ণদা ইতিমধ্যে উল্লেখ কৰিছে, হয় আমি যিহেতু ৰাজীৱ হদিয়াৰ স্মৃতিত গোটেই কামখিনি কৰিছে, গতিকে ৰাজীৱ গীতটো আদৰি লোৱা মানে ৰাজীৱ হদিয়া আত্মাই শান্তি পোৱা। গতিকে এইটো অতি গুৰুত্বপূৰ্ণ কথা। আৰু শেষত মই কৃষ্ণদা মই আপোনাৰ ওচৰলৈ আহিছোঁ, বিশেষকৈ 25 বছৰ মানে বৰ কম সময় নহয়, কিন্তু এই 25 বছৰে ৰাংঢালীৰ জৰিয়তে আপুনি অসমৰ ৰাইজক গীতৰ সোৱাদটো দিলে বিভিন্ন শ্ৰেণীৰ, বিশেষকৈ বিহুৰ বিভিন্ন গীত, বিশেষকৈ বিভিন্ন সুৰ, বিশেষকৈ যদি আমি চাওঁ কছাৰীসকলৰো বিহুৰ অকণমান সোণোৱাল কছাৰীসকলৰ এতিয়া আমি গেল গুণাংনা এইবোৰ শুনিলোঁ। তাৰ সমান্তৰালভাৱে কিন্তু আপুনি বহু নতুন নতুন প্ৰতিভাও এই ৰাংঢালীৰ জৰিয়তেও উলিয়ালে। প্ৰায় 20-25জন নতুন প্ৰজন্মৰ এতিয়া গান গোৱা মানুহে ৰাংঢালীৰ এই প্লেটফৰ্মৰ পৰাই তেওঁলোকৰ নিজৰ চিনাকি পৰিচয়। তাৰ এটা উদাহৰণ আজি নীলে ৰাতিপুৱা এটা শুভেচ্ছা বাৰ্তা আমালৈ দিছে, তাৰ মনৰ অনুভৱেৰে কথাখিনি ভাল লাগিলে। কেনেকৈ দিনবিলাক পাৰ হৈ গ'ল গমেই নাপালোঁ। সিও কৈছে যে ৰাংঢালীৰ মজিয়াত আমি কিমান গীত শিকিলোঁ। প্ৰিয়ংকা ভৰালীয়েও দিলে, কৈছে ভাল লাগে যেতিয়া এখন এলবামৰ জৰিয়তে মানুহৰ মৰম আৰু ভালপোৱা সোমাই থাকে, নতুন পুৰণা সকলো মানুহৰ। আজি বিশেষকৈ হেপী মই ভালপোৱা 2জন মানুহ উপস্থিত আছিলে ইয়াতে, জেপি দা আৰু জিতুল সোণোৱাল। জিতুল দাৰ গান শুনিয়েই যৌৱন পাৰ কৰিছোঁ, আৰু জেপি দাৰ সেই আধুনিকতাৰ ধাৰা শুনিয়েই আমি নতুন প্ৰজন্মই আগুৱাই আহিছোঁ। আৰু মোৰ দেউতা সদৃশ মানুহ মৃণাল দাও উপস্থিত আছিলে, ভাল লাগিলে। নতুন পুৰণা সকলোখিনি আজি গোট খালোঁ, বহুত ভাল লাগিলে। ধন্যবাদ। আৰু মোৰ বিশেষকৈ ধন্যবাদ কিন্তু প্ৰিণ্ট মিডিয়া দেই, তেতিয়াতো ইলেক্ট্ৰনিক মাধ্যম নাছিলে। যেতিয়া ৰাংঢালী আমি কৰিছিলোঁ তেতিয়া এটা এড দিবৰ কাৰণে এখন পেপাৰত গৈ বহি থাকিব লাগে, মই এটা এড দিব বিচাৰিছোঁ বুলি। আৰু তেতিয়া মোৰ এটাই ভাল লাগে, পেপাৰৰ যিসকল স্বত্বাধিকাৰী তেওঁলোকে কিন্তু মোৰ পৰা কোনো দিন পইচা লোৱা নাছিলে, একদম বিনা পইচাত পেপাৰ এড হৈছিলে। অতনু দাহঁতেও নিউজ কৰিছিলে, শিৱানু দাহঁতে তেতিয়া পেপাৰত আমাৰ বিষয়ে ইমান মই ক'লোঁ নাই, ৰাংঢালীৰ আঁৰৰ বহুত মানুহৰ ত্যাগ আছে, যাৰ ফলত 25টা বছৰ গৌৰৱেৰে অতিক্ৰম কৰিব পাৰিছে। গতিকে মোৰ সেইখিনি ক্ৰেডিট নহয়, ক্ৰেডিট গোজ টু হিম, তেওঁলোক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু কৃষ্ণদাই ইতিমধ্যে গোটেই কথাখিনি ক'লে। ৰাংঢালীয়ে 25 বছৰীয়া যিটো যাত্ৰা, গৌৰৱোজ্জ্বল যাত্ৰাৰ মাজতে আজি যিটো হিকতি বিহু বুলি কয়, সেই হিকতি বিহুটো ৰাজীৱ হদিয়াৰ স্মৃতিত তেওঁ ৰাইজলৈ আজি মুকলি কৰি দিছে। আৰু লগতে সকলোকে অনুৰোধো জনাইছে, আমাৰ ফালৰ পৰা আমি অনুৰোধ জনাওঁ যে কৃষ্ণমণি চুতীয়া অফিচিয়েল নামৰ যিটো পেজ আছে, সেই পেজত গানটো আপলোড কৰা হৈছে, আৰু ইতিমধ্যে সকলোৱে গীতটো শুনিবলৈ নিশ্চয় পাইছে। বন্ধু বান্ধৱকো গীতটি শ্বেয়াৰ কৰক, কাৰণ আমাৰ পেজৰ জৰিয়তে সকলোৱে হয়তো ঢুকি নাপাবগৈ পাৰে। আৰু যিসকল প্ৰেছৰ মোৰ যিসকল বন্ধুবৰ্গ আজি আহিলে, তেওঁলোকেতো সদায় সহযোগ দি আছে, তেওঁলোকেও আমাক বহুল প্ৰসাৰ এটা দি আহিছে সদায়। আৰু আমি আশা কৰিম যিসকলে গানটো এবাৰ শুনিছে তেওঁলোকে নিজৰ বন্ধুবৰ্গৰ মাজতো গানটো শ্বেয়াৰ কৰি দিলে এটলিষ্ট অসমৰ বাহিৰৰ মানুহখিনিয়ে পাব। অসমৰ বাহিৰত থকা অসমীয়াখিনিয়ে এটা থলুৱা বিহুনাম শুনিবলৈ খুব বিচাৰে, কাৰণ তেওঁলোকে যেতিয়া বিহুটো তাত শুনিব বিচাৰে, সেই অৰিজিন বিহুনামখিনি যাতে বাহিৰত থকা অসমীয়াখিনিয়ে পায়, সেইটোৱে আমাৰ আশা। নিশ্চয় ধন্যবাদ কৃষ্ণদা। আৰু কৃষ্ণদা ইতিমধ্যে কথাখিনি ক'লে, আমি আশা কৰোঁ এই গীতটো হিকতি বিহু যিটো আপোনালোকৰ মাজলৈ উলিয়াই দিছে, সেইটো আপোনালোকে সকলোৱে আদৰি লওক। আৰু কৃষ্ণদাৰ সেইটো যিটো গৌৰৱোজ্জ্বল যাত্ৰা, সেই যাত্ৰাটো অব্যাহত থাকক, তাকে কামনা কৰিছোঁ। ৰূপালী পৰ্দাত যাতে আমি দেখা পাওঁ, তাকে কামনা কৰিছোঁ। আৰু মই বশিষ্ঠদেৱ ফুকনে বিদায় লৈছোঁ।